মহান শিল্পী জাতীয় গৌৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পাৰ হৈ গ'ল আৰু এই সময়ছোৱাৰ ভিতৰত তদন্তৰ পৰা কি হৈছে কেনেধৰণে তদন্ত আগবাঢ়িছে এইখিনিলৈ যে কোনোৱেই সন্তুষ্ট নহয় সেই কথা সাধাৰণ নাগৰিকৰ উপৰিও তেখেতৰ পৰিয়ালৰ বিভিন্নজনৰ বিভিন্ন সময়ত যি সামাজিক মাধ্যমত ষ্টেটাছ আমি পঢ়িবলৈ পাইছোঁ তাৰ পৰা আমি সকলোৱে গম পাইছোঁ যে তদন্ত প্ৰক্ৰিয়া যেনেধৰণে যাব বুলি আশা কৰা হৈছিল সেই দিশত আগবঢ়া নাই। বহুতে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে যে এই তদন্ত নিৰপেক্ষ হৈছে নে নাই। ইয়াৰ কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন সময়ত তদন্তৰ বিষয়ত যিসমূহ বক্তব্য দি আহিছে সেই বক্তব্যসমূহ তেখেতক কোনে যোগান ধৰিছে তাৰ পৰাই আৰম্ভ হৈছে। যেতিয়া মৃত্যু স্বাভাৱিক নে অস্বাভাৱিক এই কথাখিনি ৰাইজৰ মনত প্ৰশ্ন উদ্ৰেক কৰিছিল সেইখিনি সময়তে মুখ্যমন্ত্ৰী মহোদয়ে তেওঁক হত্যা কৰিছে বুলি ক'লে। নিশ্চিতভাৱে তেখেতৰ হাতত কিবা তথ্য থাকিব লাগিব, নহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 1000 বাৰ বিভিন্ন মিছা কথা ক'লেও মুখ্যমন্ত্ৰীয়ে এবাৰো নকয় বুলি তেওঁ যি কথা কৈছিল তাৰপিছত আপোনালোকে যিবিলাক সময়ত তেওঁক লগ পাইছে মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ প্ৰতিক্ৰিয়াসমূহ ৰাইজৰ মাজলৈ লৈ আহিছিল। সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমেই ক'লে যে হত্যা হৈছে। তাৰ পৰৱৰ্তী সময়ত তেখেতে আকৌ আজি কেইদিনমান পূৰ্বে এটা কথা ক'লে যে এই প্ৰক্ৰিয়াৰ কাৰণে আপোনালোকে কিছু ধৈৰ্য ধৰক, যিসমূহ তথ্য ওলাব সেই তথ্যসমূহ অসমীয়া মানুহক হজম কৰিবলৈ বহুত সময় লাগিব। এনেকুৱা কি কথা তেখেতে SITৰ মুখৰ পৰা গম পাই আছে যে এনেকুৱা ধৰণৰ কথাবিলাক তেখেতে সংবাদ মাধ্যমৰ আগত কৈ আছে। প্ৰায় 6-7 বছৰ আগত বোধ কৰোঁ মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু নিজেই কৈছিল যে জুবিন গাৰ্গৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আছে আৰু তেখেতৰ নিৰাপত্তা নিশ্চিত হ'ব লাগে। তেনেস্থলত তেখেত যেতিয়া বাহিৰলৈ গ'ল এই যোৱাৰ সময়ত তেখেতক নিৰাপত্তা কেনেকুৱা দিয়া হ'ল, কি কৰা হ'ল এই কথাখিনি নিশ্চিতভাৱে তদন্তৰ আওতালৈও আহিব লাগে। অসম আৰক্ষীৰ CIDক SITক তদন্ত কৰিবলৈ দিয়া হৈছে। আমি বিচাৰিছিলোঁ এজন ন্যায়াধীশৰ নিৰীক্ষণত CBIৰ সহযোগত অসমৰ CIDয়ে তদন্ত কৰক। অসমৰ CID 1922 চনত ব্ৰিটিছ চৰকাৰ সময়তে এটা ফুল ফ্লেজেড ডিপাৰ্টমেণ্ট হিচাপে স্থাপিত আৰু তাত বহুত বিষয়া কৰ্মচাৰী আছে। তেখেতসকলে নেশ্যনেল ক্ৰাইম ব্যুৰোৰ পৰাও বিভিন্ন সময়ত প্ৰশিক্ষণ লাভ কৰে কেনেকৈ ক্ৰিমিনেল এটা ক্ৰাইম হ'লে ইনভেষ্টিগেশ্যন কৰিব লাগে। কিন্তু শেহতীয়াকৈ দেখা গৈছে মুখ্যমন্ত্ৰীৰ নিজৰ পৰিচালনাত অসম আৰক্ষীৰ এটা বিভাগ খোলা হৈছিল 1984 চনত। সেই বিভাগটোৰ নাম হ'ল CM ভিজিলেন্স। CM ভিজিলেন্সৰ অধীক্ষক পৰ্যায়ৰ বিষয়াক CIDৰ প্ৰতিটো কামত কিয় ব্যৱহাৰ কৰা হয় এই প্ৰশ্নটো এটা আহিছে যে CIDত সেই ৰেংকৰ SSP কেইজন আছিল, SP কেইজন আছিল, তেওঁলোকক এই দায়িত্ব যদি দিবলৈ নায়েই তেওঁলোকক CIDত কিয় পোষ্টিং কৰি ৰখা। CIDৰ দ্বাৰাই আমি গম পাইছিলোঁ যে শ্যামকানু মহন্তৰ ঘৰত ৰেইড কৰা হৈছে। এই ৰেইডক লৈও এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে যে কোৰ্টৰ পাৰ্মিশ্যন লৈ ৰেইড কৰা হৈছিল নে নাই, ইণ্ডিপেণ্ডেণ্ট উইটনেছ আছিল নে নাই, আৰু যদি এইটো ঘৰ ED কেছটো দিব বুলি ক'লে অন্য এটা গোচৰ নিজে ৰুজু কৰিলে অৰ্থনৈতিক অপৰাধ কৰিছে বুলি, তাৰপিছত যদি ঘৰটো চিল কৰিছিল তেখেতৰ পৰিয়ালৰ সদস্যসকলে চিল কৰা ঘৰটোত কেনেকৈ যাবলৈ পালে আপোনালোকৰ মাধ্যমেৰে আমি দেখা পাইছিলোঁ। আপোনালোকে প্ৰশ্ন উত্থাপন কৰিছিল যে আপুনি কেনেকৈ আহিছে কি কথা। সেই গতিকে এই গোটেইবিলাক যিটো নিৰপেক্ষতা থাকিব লাগে সেইখিনি যেন কিছু অভাৱ হৈছে সেই কথা দেখা গৈছে। জুবিন গাৰ্গৰ মোবাইলটো আমাৰ কোৱা হৈছিল অসমত চাইবাৰ ডোম আছে। তেওঁৰ মৃত্যুৰ পৰৱৰ্তী সময়ত ক'লে যে সঞ্জীৱন গাৰ্গে মোবাইলটো বিচাৰিছিল, সেই মোবাইলটো সিদ্ধাৰ্থ শৰ্মাই নিদিলে, তাৰপিছত সেইটো তাৰ ডাটা টেম্পাৰিং হ'ল নেকি সেই কথাবিলাক আমি কেনেকৈ গম পাম। এতিয়া শেহতীয়া ভিডিঅ' ওলালে মুখ্যমন্ত্ৰীয়ে সঞ্জীৱন গাৰ্গক পিঠিত থপথপাই থকা, সেই কথাখিনিও ৰাইজে জানিব বিচাৰিছে যে তেওঁ কি কৈছিলে। এইবিলাক বহুতখিনি কথা আহিছে এতিয়া যিখিনি কথাই বহুত সন্দেহ
ভিতৰলৈ নি আছে। এই গোটেইবিলাক তথ্যৰ যিখিনি তদন্তৰ আঘাত নহয়, সেই গোটেই তথ্যখিনি আমাৰ সকলোৱেই পাব লাগে। আৰু মই পূৰ্বতো দাবী কৰিছিলোঁ যে অসম বিধানসভাৰ এখন সৰ্বদলীয় হাউচ কমিটি থাকিব লাগে, দিব লাগে। আজি মই নাজানো অসমৰ কিছুমান ব্যক্তিক CIDয়ে কিয় মাতি আনি তেওঁলোকক কিছুমান কথা অৱগত কৰিলে। কোন বিধিত কি নিয়মত আছে যে গোপনীয় কথা এনেকৈ বিশিষ্ট ব্যক্তি বুলি কৈ একাংশ মানুহক দিব। মই যিসকল বিশিষ্ট বুলি অভিহিত ব্যক্তি নগ'ল সেই আলোচনালৈ তেখেতসকলক আপোনালোকৰ মাধ্যমেৰে ধন্যবাদ জনাইছোঁ। কাৰণ আমি যিসকল ওলাই আহিলে তাৰ পৰা গম পাইছিলোঁ, তেওঁলোকৰ দুই এজনে কৈছিল যে এনেকুৱা কথা গম পালোঁ, বহুত কথা গম পালোঁ, এইখিনি কথা আমি নকওঁ। তেতিয়াহ'লে তেওঁলোকৰ কি আইনৰ অধীনত কেনেকুৱা গোপনীয়তাৰ তেওঁলোকৰ পৰা শপত লৈ পেলাই এই কথাবিলাক CIDয়ে শ্বেয়াৰ কৰিলে, এই কথাটোও জানিব বিচাৰোঁ। কাৰণ এনেকুৱাতো কোনো আইনত নাই যে অপৰাধৰ বিষয়ে কাৰোবাক আগতীয়া সম্ভেদ দিব বা অপৰাধীয়ে কি কৰিলে এই তদন্তৰ সম্ভেদ দিয়ে। এই গোটেইবিলাকে আমাক CIDৰ বৰ্তমানৰ যিখিনি তদন্ত হৈ আছে সেইখিনিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে নিজেই কৈছিল CIDয়ে অসমৰ বাহিৰত কৰিব নোৱাৰে। এতিয়া CID অসমৰ বাহিৰলৈ যাব পৰা হ'ল। সেই CID যাব পাৰিব নোৱাৰিব সেই কথাখিনিৰ কাৰণে আমি CBIক বিচাৰিছিলোঁ। তেতিয়া কৈ দিলে যে কাকতালীয় সংযোগ নে কি নাজানো, অন্যবিলাকেও CBI বিচাৰিছে। দেৱব্ৰত শইকীয়া বিৰোধী দলপতিও CBI বিচাৰিছে। CBI বিচৰাৰ মোৰ কাৰণটোৱে আছিলে যে টেকনিকেল কথা, যিটো ইণ্টাৰপলৰ অসমৰ ভাৰতৰ কাৰণে প্ৰতিনিধিত্ব কৰে CBI, সেই গতিকে মই CBIক সহযোগিতাটো বিচাৰিছিলোঁ, অসম আৰক্ষীৰ যাতে CBIক সহযোগ কৰে। আৰু মুখ্যমন্ত্ৰীয়ে ক'লে যদি CID ফেইল কৰে CBIক দিব। এইটো কেনেকুৱা ধৰণৰ কথা যে আমি কিবা পৰীক্ষাত কিবা পাছ ফেইলৰ কথা পাতিছোঁ নেকি? আমি এটা হত্যাকাণ্ডৰ মুখ্যমন্ত্ৰীৰ ভাষাত ক'বলৈ গ'লে মাৰ্ডাৰ কেছৰ ইনভেষ্টিগেশ্যন কৰি দোষীক শাস্তি পোৱাটো বিচাৰিছোঁ। আৰু তেওঁ কোনো এজন মানুহ যিজন বহুত শিল্পীয়ে চৰকাৰী পক্ষৰ বঁটা বাহনৰ লোভত, পুৰস্কাৰৰ লোভত তেওঁলোকে মাত মাতিবলৈ সাহস নকৰে। কিন্তু এজন সাহসী কণ্ঠ যিজনে অসমীয়া জাতিৰ কাৰণে, অসমীয়া ভাষাৰ কাৰণে, অসমীয়া গীত মাতৰ কাৰণে চৰকাৰে যদি কিবা ভুল কৰিছিলে সেই ক্ষেত্ৰতো মাত মাতি আহিছিল। শেহতীয়াকৈ যেতিয়া ভাৰত চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা বুলি স্বীকৃতি দিলে বুলি ক'লে, সেইখিনি সময়ত তেওঁ ভাৰত চৰকাৰক গালি পাৰিবলৈ সাহস কৰিছিল যে ধ্ৰুপদী ভাষা কেনেকৈ হ'ব পাৰে, যি সময়ত পালি, সংস্কৃত আৰু প্ৰাকৃত এই তিনিটা ভাষাই প্ৰকৃততে আৰু তাৰ পৰাই বিভিন্ন ভাষাসমূহ উৎপত্তি হৈছে। সেই গতিকে এনেকুৱা এজন সাহসী শিল্পী খুব ৰেয়াৰ। তেখেতৰ মৃত্যুত কি কি কথা থাকিব পাৰে, কাৰণ তেখেতে যিটো কোৱা হয় হেড অন লৈছিলে চৰকাৰৰ কিছুমান ভুল সিদ্ধান্ত, গছ কটাৰ ভুল সিদ্ধান্ত বুলি তেওঁ উল্লেখ কৰি আছিল। দীঘলী পুখুৰীত গছ কাটোতে তেওঁ গৈছিল। কাখন মই জীয়াই থকালৈকে নামানো বুলি কৈছিল, যিখনৰ যোগেদি বিদেশী আনিব বিচৰা হৈছে। আৰু এই গোটেইবিলাক কথাও যথেষ্ট নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ। মই সেই গতিকে এই বিষয়ত মই আৰু মোৰ ফালৰ পৰা মই ছিংগাপুৰৰ হাই কমিশ্যনাৰ, প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, জাষ্টিছ সৌমিত্ৰ শইকীয়াৰ কমিশ্যন আৰু ছিংগাপুৰৰ প্ৰাইম মিনিষ্টাৰকো বিভিন্ন কথাখিনি আঙুলিয়াই দি পত্ৰ লিখিছোঁ। আৰু মই সেই গতিকে পুনৰবাৰ ক'ব বিচাৰোঁ যে আমাৰ এই যিটো অনুষ্ঠানলৈ গৈছিল, এই অনুষ্ঠানটো কিন্তু যিসকলক ধৰা হৈছে তেওঁলোক আছিলে অন দ্য বেচিছ অফ পে'মেণ্ট ইভেণ্ট অৰ্গেনাইজাৰ। ইভেণ্টটো কোনে অৰ্গেনাইজ কৰিছিলে? ইভেণ্টটো অৰ্গেনাইজ কৰিছিলে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে। ভাৰত চৰকাৰ ছিংগাপুৰ চৰকাৰৰ দ্বিপাক্ষিক মিত্ৰতাৰ 60 বছৰ উদযাপন কৰিবলৈ। সেই গতিকে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগ ইয়াত পোনপটীয়াকৈ জড়িত। তেখেতসকলে কেনেকুৱা ধৰণৰ সা সুবিধা এই চৰকাৰী প্ৰগ্ৰেমত যোৱা অতিথিসকলক দিব, সেই কথাৰ ক্ষেত্ৰত তেওঁলোকৰ কি প্ৰট'কল আছিল। তেওঁলোককতো মুখ্যমন্ত্ৰীয়ে কৈছিল যে 11জন নে কিমান 16জন জাহাজত যোৱা মানুহক আমি ন'টিছ দিছোঁ। এই ছিংগাপুৰ হাই কমিশ্যনৰ বিষয়াসকলক কিয় ন'টিছ দিয়া হোৱা নাই? তেখেতসকলেতো এই এৰেঞ্জমেণ্টটোত যিজন মহন্ত ট্ৰেণ্ড MMS নে কিবা এটা, তেওঁলোকৰ লগততো কথা পাতিছে। তেওঁলোকৰ অনুষ্ঠানটো তাত উদযাপন কৰিবলৈ গৈছে। তেওঁলোকে আমাৰ
যিজন গোটেই বিশ্বত এতিয়া তেওঁ নিজে ক'ব দৰে যে অসমক 3টা কামৰ কাৰণে চিনি পায়, গড়, জুবিন গাৰ্গ আৰু চাহপাত। সেই গতিকে এনেকুৱা আমাৰ যিজনক আমি বিদেশলৈ পঠালোঁ, তেখেতৰ নিৰাপত্তাৰ ক্ষেত্ৰত এজন এস্কৰ্ট অথবা প্ৰট'কল অফিচাৰ দিয়া হৈছিল নে নাই, এইবিলাক গাফিলতি কাৰ, এই গোটেই কথাবিলাক জানিবলৈ অসমৰ সাধাৰণ জনগণৰ, যিসকলে আজি এমাহে মুখ্যমন্ত্ৰীয়ে কৈছে মই জুবিন গাৰ্গৰ কাৰণে নহয়, ছ'চিয়েল মিডিয়া আৰু কিবা সাংবাদিক নে কাৰ কাৰণে তেওঁ 28 দিন শুব পৰা নাই, কিন্তু জুবিন অনুৰাগীসকলে জুবিনৰ কেনেকৈ মৃত্যু হ'ল সেই তদন্ত কিয় ভালকৈ হোৱা নাই, তেওঁক কিয় আমি অকালতে হেৰুৱালোঁ, সেই কথাটো ভাবি শুব পৰা নাই, মই যিটো গম পাইছোঁ। সেই গতিকে এইখিনি কথা আৰু ভাল ধৰণে তদন্ত হ'ব লাগিব। ছিংগাপুৰ পুলিচক সেই সময়ত যিকেইজন তেওঁৰ সহযাত্ৰী আছিল, তেখেতসকলে জুবিন গাৰ্গক যে পানীত নামিবলৈ ডাক্তৰে মনা কৰি থৈছে, জুবিন গাৰ্গক যে 3 বছৰৰ বাবে এটা বিশেষ পিল, যিটো পিল আমি ইণ্টাৰভিউত পাইছিলোঁ যে ভাৰতবৰ্ষৰ কোনো ফেক্টৰীত নবনায়, ডক্টৰ হিতেশ বৰুৱাই সেইটো জুবিন গাৰ্গে 500 mg দুবাৰ নাখাওঁ বুলি কোৱাৰ কাৰণে স্পেচিয়েলি অৰ্ডাৰ দি এপালিতে 1000 mg যিটো দিছিলে, সেই পিলটো প্ৰতিদিনে খোৱাৰ কথা যে তেওঁলোকে পাহৰি গ'ল, নোখোৱালে, সেই কথাবিলাক কোৱা হ'লে নিশ্চিতভাৱে যিটো ষ্টেটমেণ্ট আহিছে ইনিচিয়েলি দেয়াৰ ইজ ন' ফাউল প্লে, তাৰ পৰিৱৰ্তে দেয়াৰ মে বি ফাউল প্লে বুলি নিশ্চিতভাৱে সেই কাগজত উল্লেখ হ'ল হয় আৰু এওঁলোক তাতেই গ্ৰেপ্তাৰ হ'ল হয়। সেই গতিকে তেওঁলোকে তাত গ্ৰেপ্তাৰ নোহোৱাকৈ বাচি আহিলে, কিন্তু অসম আৰক্ষীয়েও পূজালৈকে পূজা খাই আহক তেওঁলোকে বুলি যিটো মুখ্যমন্ত্ৰীৰ ভাষ্য, তাৰপিছত ৰাইজৰ হেঁচাত যেতিয়া ৰাইজে ক'লে যে পূজা খাবলৈ প্ৰথম দেখিছোঁ যে অভিযুক্তসকলক ছুটি দিয়ে চৰকাৰে, তাৰপিছত তেওঁলোকক ধৰাৰ ব্যৱস্থা কৰিলে আৰু কাকতালীয়ভাৱে একেদিনাই দুইজনক, এজনক গুৰগাঁৱত ধৰিলে, এজনক দিল্লী এয়াৰপৰ্টত ধৰিলে। সেই ক্ষেত্ৰতো তেওঁলোকে আইনী সুৰুঙাৰে বাচি যাব নেকি, সেই কথা নিশ্চিতভাৱে মনলৈ আহে, যিহেতু আমাৰ আইনত আছে যে ট্ৰেনজিট ৰিমেণ্ড ল'ব লাগে। বাহিৰৰ জেগাত যদি কাৰোবাক গ্ৰেপ্তাৰ কৰা হয়, নিয়েৰেষ্ট মেজিষ্ট্ৰেটৰ ওচৰলৈ গৈ যিখন ৰাজ্যৰ আৰক্ষীয়ে তেওঁলোকক ধৰিছে, তেওঁ সেই অন্যখন ৰাজ্যৰ মেজিষ্ট্ৰেটৰ পৰা পাৰ্মিশ্যন ল'ব লাগে, মই অসমলৈ তেওঁলোকক লৈ যাম বুলি। সেই কামখিনি কৰা হ'লনে, আইনী সুৰুঙা ৰাখি দিয়া হ'ল কাৰোবাক বচাবলৈ, সেই প্ৰশ্নও আমি আজি জানিব বিচাৰোঁ। ঠিক তেনেকৈ অন্য এটা ডাঙৰ কথা হ'ল যে 23 তাৰিখে আমি যেতিয়া জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ আমি সংস্কাৰ কৰিলোঁ, তাৰপিছত অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিলে যে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা ল'ব আৰু বিমল বৰা ডাঙৰীয়াৰ নেতৃত্বাধীন মন্ত্ৰী সাংস্কৃতিক বিভাগে জুবিন দেহৰ চিতাভস্ম অসমৰ বিভিন্ন স্থানলৈ এটা ৱেবছাইটৰ যোগেদি দিয়াৰ ব্যৱস্থা কৰিব আৰু ইয়াৰ বাবে অনলাইন আবেদন কৰিলেই হ'ল। সেই ৰণোজ পেগু ডাঙৰীয়াই 23 তাৰিখৰ দিনাই ঘোষণা কৰিছিল। সেই ৱেবছাইটটো ক'ত, কিমানে এপ্লাই কৰিলে, কিমানক দিয়া হ'ল, আৰু যিসকলে এপ্লাই কৰিলে, মোৰ নাজিৰাত জুবিন ফেন ক্লাবে এপ্লাই কৰিছিলে, মই তেওঁলোকক সুধিলোঁ চিতাভস্ম আনিব পাৰিলানে নাই, তেওঁলোকৰ যিজন তাৰ স্থানীয় জুবিন ফেন ক্লাবৰ মেনেজমেণ্ট সভাপতি অথবা সম্পাদক, তেওঁ ক'লে নহয় চিতাভস্ম আনিবলৈ দিয়া হোৱা নাই, চিতাভস্মখিনি চৰকাৰে বোলে নিদিয়ে, তাৰ পৰিৱৰ্তে তেওঁলোকে সেই 10 বিঘা মাটিৰ কিছু মাটি লৈ গৈছে প্ৰতীকী হিচাপে এটা কলহত ভৰাই। আমি সেইখিনি যোৱা 19 তাৰিখে নাজিৰাৰ দিখৌ নৈত আমি নৈত প্ৰৱাহ কৰিলোঁ, কিন্তু এই কথাটো তেওঁৰ অস্থিখিনি লৈও কিয় চৰকাৰে লুকাভাকু খেলিছে আৰু কি কাৰণত আমি জানো যে বহুত মানুহে, হিন্দু ধৰ্মৰ মানুহে তেওঁলোকৰ পৰিয়ালৰ অস্থি বছৰ ধৰি ৰাখি থয়, যেতিয়া তেওঁলোকৰ নিজৰ আৰ্জিত পুঁজি ভ্ৰমণৰ বাবে গোট খাব, তেতিয়া তেওঁলোকে হয় হৰিদ্বাৰ, নহয় কেদাৰনাথ, নহয় বুধগয়াত দি পেলাই বিসৰ্জন দিবলৈ যায়। ধনী মানুহৰ নিচিনাকৈ স্পেচিয়েল ফ্লাইটত একেদিনাই দিবলৈ নাযায়। তেনেস্থলত সেইখিনি যদি সংৰক্ষণ কৰিছিলে, কিয় অসমৰ জনগণক জুবিন ফেন ক্লাব আৰু অন্যান্য অনুৰাগীসকলক দিয়া নহ'ল, সেই প্ৰশ্নটোৰ উত্তৰ আমাক চৰকাৰৰ ফালৰ পৰা জৰুৰীভাৱে দিব লাগে। দ্বিতীয়তে আৰু
মই যেহেতু আপোনালোকক হাই কমিশনৰ কথা ক'লোঁ, এই ক্ষেত্ৰত মই আচৰিত হওঁ যে জুবিন গাৰ্গৰ সহযোগী, জুবিন গাৰ্গৰ ব্যৱস্থাপক, যিজন আমাৰ অসমৰ ৰাজ্যসভাক প্ৰতিনিধিত্ব কৰি বৰ্তমান ভাৰত চৰকাৰৰ বৈদেশিক ৰাজ্যিক মন্ত্ৰী হৈছে, তেখেতে এই সময়ছোৱাত কি কৰিলে সেই কথাখিনিও স্পষ্ট হ'ব লাগে। আজি ভাৰত চৰকাৰৰ এটা প্ৰগ্ৰামত যোৱাৰ পিছত, ভাৰত চৰকাৰৰ বৈদেশিক বিভাগৰ প্ৰগ্ৰামত যোৱাৰ পিছত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ ডাঙৰীয়াই আজিলৈকে কিয় অসমলৈ নাহিলে? তেওঁৰ এটা চৰকাৰী প্ৰগ্ৰামত গৈছে আৰু অনিচ্ছা স্বত্বেও গৈছে বুলি কৈছে। মই নাজানো কোনে হেঁচা দিলে, কাৰণ বিভিন্ন তেওঁৰ অনুৰাগী বা তেওঁৰ সহকৰ্মীসকলে কৈছে যে মোৰ চিনেমাৰ কাম আছে, মোৰ ৰেকৰ্ডিং কৰিব আছে, সেই এনেকুৱা ধৰণৰ কিছু অজুহাত লৈ জুবিন গাৰ্গ ডাঙৰীয়াই যাব বিচৰা নাছিলে আৰু কিছুমান মানুহে তেওঁক হেঁচা দি আছিলে। সেই হেঁচা দিয়াসকলৰ ভিতৰত এই চৰকাৰী প্ৰগ্ৰামত যাবলৈ চৰকাৰী মন্ত্ৰীজনো আছিল নেকি, সেই প্ৰশ্নও আমাৰ মনলৈ আহিছে। আৰু কিয় তেখেতে এতিয়ালৈকে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী ইয়াত উপস্থিত নহ'ল, আদ্য শ্ৰাদ্ধৰ সময়ত নহ'ল, 13 দিনত নহ'ল, মই এই গোটেইবিলাক প্ৰশ্ন বিচাৰোঁ। আমি ইয়াতে ৰাজনীতি কৰাৰ কথা নাহে, ৰাজনীতি কোনে কৰিছে অসমৰ ৰাইজে নিশ্চিতভাৱে গম পাব। মই তেওঁলোকৰ মনৰ প্ৰশ্নখিনিহে আপোনালোকৰ যোগেৰে জবাবদিহি কৰিব বিচাৰিছোঁ। আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ এই অপমৃত্যুৰ বাবে, যিহেতু তেওঁ কেন্দ্ৰীয় চৰকাৰৰ প্ৰগ্ৰামত গৈছিল, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই নিশ্চিতভাৱে জানিছিল তেওঁক দৰৱ খুৱাব লাগে, তেওঁক সাগৰৰ পানীত বা যিকোনো পানীৰ ওচৰত যাব নালাগে। তেনেস্থলত তেখেতৰ এটা দায়িত্ব নাছিলনে আমাৰ এই শিল্পীজনক সুৰক্ষা দিবলৈ, ছিংগাপুৰৰ হাই কমিছনক বিশেষ ব্যৱস্থা কৰাই দিবলৈ? এই প্ৰশ্ন নিশ্চয় আছে আৰু তেওঁৰ এই বিভাগত মই বিফলতা বুলি ভাবোঁ। আৰু তেখেতে যেনেকুৱা ধৰণৰ পাৰদৰ্শিতা দেখাব লাগিছিল, ইয়াক নেদেখুৱাৰ বাবে মই ভাবোঁ তেওঁ জবাবদিহি হ'ব লাগে।